মই দৈনিক একেবাৰে মোৰতো মোবাইলত আৰু 300 ভোট মানে ফোন মই ৰিচিভ কৰোঁ বিজেপি ফালৰ পৰা। বাকী মোৰ সতীৰ্থসকলে বাকীখিনি ৰিচিভ কৰে। জইনিঙৰ কাৰণে তেখেতসকলে আমাক বৰ কৈ আছে, কিন্তু আমি এটা সময় লৈছোঁ। আমি যিহেতু 22 তাৰিখটো আমাৰ এটা সময় আছে, 22 তাৰিখে আমি কাইলৈ দিনটো যাবলৈ দিছোঁ। আৰু যদি কাইলৈ যদি প্ৰকৃতাৰ্থত ভূপেন কুমাৰ বৰা ডাঙৰীয়াই যদি বিজেপিত জইন কৰে, তেতিয়াহ'লে আমি আমাৰ 21টা মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSCY, 2টা ব্লক বডি কংগ্ৰেছ সকলো আমি মিলি আমি সিদ্ধান্ত লৈছোঁ যে ভূপেন বৰাক আমি চিৰ বিদায় আমি কাইলৈ ৰাজহুৱাভাৱে আমি 2টা ব্লক অফিচত তেওঁ পুতলিকা দাহ কৰি আমি সকলোৰে মনৰ পৰা কাইলৈ বিদায় দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। কেৱল মাত্ৰ কাইলৈৰ সেই সময়কণৰ কাৰণে আমি ৰৈ আছোঁ। জিকিবলৈ অহা নাই। মই আগতেও কৈছোঁ যে 2টা বিধানসভাত বিদায় দিলে, এটা লোকসভাত বিদায় দিলে, আৰু বিদায়টো তেওঁ লৈ পেলাই গ'লগৈ। তাৰ পাছত আকৌ পাক মাৰি কাপোৰযোৰ চেঞ্জ কৰি ল'লে। কাপোৰযোৰ চেঞ্জ কৰি লৈ এতিয়া আকৌ আহিছে, চিৰ বিদায় ল'বলৈ আহিছে আচলতে। আৰু আমাৰ কৰ্মীসকলে এইবাৰ চিৰ বিদায় দিবৰ কাৰণে একেবাৰে একদম উৎফুল্লিত হৈ আছে। 8 মাৰ্চৰ কথাটোতো 8 মাৰ্চতো বহুত দিন, কিন্তু 22 তাৰিখলৈতো বহু কংগ্ৰেছী গৈ পেলাই জইন কৰাৰ কথা আছিল। আৰু বহুতলৈ ফোন আহিছে। ফোন অহাৰ পাছত অপমানিত হৈছে। যোৱাটো বহুত দূৰৰ কথা, অপমানিত হৈছে। ভূপেন কুমাৰ বৰা ডাঙৰীয়া অপমানিত হৈছে যে আপুনি যি কাম কৰি গৈছে ইয়াত আমি প্ৰত্যুত্তৰ দিবলৈ ৰেডি হৈছোঁ। একদম মই এইটো ৱেলকাম আমি জনাইছোঁ আৰু একদম তেখেতকে দিয়া কথা কৈছোঁ বাৰম্বাৰ। আমি মিডিয়াৰ জৰিয়তে তেখেতকে দিয়া কথাই কৈছোঁ। তেখেত হ'লে আমি একেবাৰে নিষ্কণ্টক হৈ যাওঁ আৰু আমি বৰ বিশেষ ডাঙৰ যুদ্ধ আৰু কৰিব লাগে বুলি ভবা নাই। জিনটো একেবাৰে লগত থকা ল'ৰা, গোটেই ৰাজনৈতিকভাৱে তেওঁ একেবাৰে লগত থকা দিনে ৰাতিয়ে থকা ল'ৰা। ৰাতি 11টা বজাত যেতিয়া জিনটোৱে মোক ফোন কৰিছে কানি কানি, মই আহি ৰাতি 11টা বজাত জিনটো ঘৰ পাইছোঁ। আৰু তাৰ পাছত মই জিনটোৰ লগত কথা পাতিছোঁ আৰু জিনটোৱে বুজি পাইছে। আৰু মৌচুমে যেতিয়া সিদ্ধান্ত এটা ল'লে, যেতিয়া সি মোক বৰ দুখেৰে কৈছে মোৰ ককা যিটো অফিচত গুলি খাইছিল সেই ব্লাডৰ মই নাতি, মোৰ সিদ্ধান্তটো ৰামদা ভুল হৈ গ'ল। মই আৱেগত কিছু কথা ক'লোঁ। মই বোলো সম্পূৰ্ণৰূপে আৱেগৰ বশৱৰ্তী হৈ তুমি যিকেইটা কথা ক'লা, আমাৰ দলৰ বিষয়ববীয়া নেতৃত্বক গৈ পেলাই তুমি কৈ দিয়া, আৰু তোমাক সম্পূৰ্ণ দলে আদৰি ল'ব। আৰু দলে বৰ্তমান আদৰি ল'লে আৰু তেওঁ যিটো দায়িত্ব সুচাৰুৰূপে চলাই আছে। মোৰ জ্ঞানে যদি কোনোবা মানুহ যদি হয়, এবাৰো যদি মোক সোধে কোনো মানুহ ভূপেন বৰাৰ লগত নাযায়। আৰু যদি কোনোবা 2-এজন মানুহ গৈছে তেওঁলোক ব্যক্তি স্বাৰ্থত যাব। ব্যক্তি স্বাৰ্থ সকলোৰে থাকে, সেই ব্যক্তি স্বাৰ্থত থকা সকল যাব। বিহপুৰীয়াৰ স্বাৰ্থ যাৰ লগত আছে সি নাযায়। মই আপোনালোকক আকৌ এবাৰ পুনৰবাৰ ডাঠি কৈছোঁ, কোনো বিহপুৰীয়াৰ মানুহ ভূপেন বৰাৰ লগত কংগ্ৰেছী মানুহ নাযায়। প্ৰত্যাহ্বান জনাইছো আৰু সুবিধাবাদী ৰাজনীতি বুলি কৈছো। মোক তেওঁ গছলৈও উঠাব নাই, ঘূৰিও কাটিব নাই। মই তেওঁৰ লগত আছো, মই নহয়, আমি বিহপুৰীয়া কংগ্ৰেছ আছো। বেজু নহয়, সাপো নহয়, বেজু নহয়, সাপো নহয়। মই আপোনাক এটা কথা কৈ থওঁ, অন্তত যোনটো জেগাত আছিলে অসমত অকমান ইফাল সিফালকে হলেও ফটো এখন থাকিলেহেঁতেন নিৰ্বাচন কমিটিৰ অধ্যক্ষ হিচাপে। এতিয়া অসমত ভূপেন বৰা বুলি মানুহ এজন যে আছিলে, সেই কথাটো মাত্ৰ কেইদিনমান পাছত
ৰাজনৈতিক ইতিহাসৰ পৰা নাইকিয়া হৈ যাব। আপুনি আজি মনত ৰাখক, ৰাজনৈতিক ইতিহাসৰ পৰা নাইকিয়া হৈ যাব। আৰু যদিও বা ভূপেন বৰা যদি এইবাৰ হাৰিলেহেঁতেনো জিকিলেহেঁতেনো, তথাপিতো ফটোখন কিন্তু ক'ৰবাত কোণত হলেও ৰাজীৱ ভৱনত হলেও কোনোবা এটা কোণত হলেও লাগি থাকিলহেঁতেন। তেওঁ ফটোখন নিজেই নমাই পেলালে ৰাজনীতিৰ পৰা। এইটোকে কোনোবা এখন ফটো এতিয়া ভূপেন কুমাৰ বৰা ডাঙৰীয়া বিজেপিলৈ গ'ল, ফটোখন লগাই দেখুৱাওকচোন কোনোবা এটা অফিচত, কোনোবা এটা জেগাত। ইহ জনমত নোৱাৰে। কংগ্ৰেছে কিয় ভোট দিব লাগে? বিহপুৰীয়াবাসীয়ে কংগ্ৰেছক ভোট দিব লাগে বিশেষকৈ অৰুণোদয় বাদে আৰু একো নাই ইয়াত। গ্ৰাম্য অৰ্থনীতি বুলি বস্তু এটা আছিল, আপোনালোকে জানে। আৰু এতিয়া গাঁৱলৈ গৈ পেলাই সদকে গ্ৰাম্য অৰ্থনীতি মানে কি? কেৰকেটুৱাৰ মুখৰ পৰা বাচি থকা তামোলকেইটা হাৰমতি বজাৰত বেছি যিকেইটা পইচা পায়, সেইটো বৰ্তমান গাঁৱৰ গ্ৰাম্য অৰ্থনীতি। বান্দৰৰ মুখৰ পৰা যি থকা কল বাচিছে, সেই থকা বজাৰত নি বেছি যিকেইটা পইচা পায়, সেইটো বৰ্তমান গ্ৰাম্য অৰ্থনীতি বোলে। এই গ্ৰাম্য অৰ্থনীতি ভাগি চুৰামাৰ হৈ গ'ল। আৰু যেতিয়া গ্ৰাম্য অৰ্থনীতি ভাগি চুৰামাৰ হৈ যায়, তেতিয়াহ'লে এই জাতিটোৰ বছৰেকত মূৰত অহা বাৰ্ষিক সেৱাভাগ পাতিবৰ কাৰণে একে কোবে পইচাকেইটা দিব পৰা অৱস্থাত নাইকিয়া হৈ গ'ল। এই কথা বিহপুৰীয়াৰ প্ৰত্যেক ঘৰ মানুহে উপলব্ধি কৰিছে, বিহপুৰীয়াৰ প্ৰত্যেক ঘৰ মানুহে বুজি পাইছে। তাৰ কাৰণে এইবাৰ বিহপুৰীয়াত কংগ্ৰেছক ভোট দিব লাগে। প্ৰথম কথা এটাই, আজি 7 বছৰ 8 বছৰ 10 বছৰ আগতে MA পাছ BA পাছ কৰি আজি যিসকল ল'ৰা আৰু ছোৱালী গাঁৱৰ হাঁহ কুকুৰা গৰু ছাগলীৰ লগত জড়িত হৈ আছে, আজি সেইসকল ল'ৰাৰ মনৰ যিটো হতাশা, দিনত যে আন্ধাৰ দেখিছে, এই কথাটো বুজিবৰ কাৰণে আমাৰ বিহপুৰীয়াত কোনো মানুহ নাই। তেওঁলোকৰ মনৰ ভিতৰত সোমাই তেওঁলোকৰ হতাশা দূৰ কৰাটোৱেই প্ৰথম কাম আৰু দায়িত্ব।